নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা তেওঁলোকে আবেদন কৰিছিলে কিবা কাৰণত যদি তেওঁলোকৰ নামসমূহ অহা নাই, তেনেহ'লে তেওঁলোকক নতুনকৈ চৰকাৰী দিব পকী ঘৰ। তাৰ বাবে কি কৰিব লাগিব সবিশেষ জানিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কৰিলে বৃহৎ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰা ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে যিসকল দুখীয়া পৰিয়ালে চৰকাৰী ঘৰ পোৱা নাই, নতুন এটা আপডেট আহিছে। আপডেটটো এবাৰ চাই লওক। চৰকাৰী ঘৰৰ তালিকাত নাম অহা নাই নেকি আপোনাৰ? আজিয়ে কৰক এই 6টা বিশেষ কাম। অভিযোগ দিলে লাভ কৰিব চৰকাৰী ঘৰ। গতিকে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিছিলে, কিবা কাৰণত যদি তেওঁলোকৰ নামসমূহ লিষ্টত অহা নাই, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল এটা ভাল খবৰ। অৰ্থাৎ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তালিকাত যদি নাম অহা নাই, তেনেহ'লে আপোনালোকে দিব পাৰিব এতিয়াৰে পৰা অভিযোগ। আৰু মুকলি হ'ল হোৱাটছএপ নম্বৰ। আৰু এই নম্বৰত যদি আপোনালোকে হোৱাটছএপ কৰে, চৰকাৰী ঘৰৰ বাবে আবেদন কৰে বা কেঁচা ঘৰৰ ফটো দিয়ে, তেনেহ'লে লাভ কৰিব 8810389745 এই বিশেষ নম্বৰত হোৱাটছএপ কৰি আপোনালোকে অভিযোগ দিব পাৰিব বা কেঁচা ঘৰৰ ফটো দি লাভ কৰিব চৰকাৰী পকী ঘৰ। কেঁচা ঘৰৰ ফটো তুলি আপোনালোকে এই হোৱাটছএপ নম্বৰত অতি শীঘ্ৰেই দি দিয়ক যদি আপোনালোকে চৰকাৰী ঘৰ পোৱা নাই। আৰু লগতে চৰকাৰে কেইবাটাও ফোন নম্বৰ হেল্পলাইন নম্বৰ মুকলি কৰিছে, চাই লওক। 01123060484 এই বিশেষ নম্বৰতো আপোনালোকে কল কৰিব পাৰিব, অথবা 01123063620। আনহাতে হেল্পলাইন নম্বৰটো হৈছে 01123063285। এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰি চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেওঁলোকক চৰকাৰে দিব নতুনকৈ পকী ঘৰ। তাৰ বাবে আপোনালোকে পোনপ্ৰথমে আবেদন কৰিব লাগিব। লগতে যদি আপোনালোকৰ কেঁচা ঘৰ আছে, তাৰ বাবে আপোনালোকে কেঁচা ঘৰৰ ফটো তুলি এই হোৱাটছএপ নম্বৰত আপোনালোকে দি অভিযোগ দিব পাৰিব যে আমি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিছিলোঁ কিবা কাৰণত এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই। গতিকে আপোনালোকে এই নম্বৰৰ সৈতে যোগাযোগ কৰি অতি শীঘ্ৰে চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমত যাতে কোনো দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ঘৰত কেঁচা ঘৰ নাথাকে, তাৰ বাবে কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ যিসকল দুখীয়া পৰিয়ালে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিব, যদি যোগ্য হয় তেওঁলোকক চৰকাৰী প্ৰদান কৰিব চৰকাৰী পকী ঘৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে চৰকাৰী ঘৰক লৈ। গতিকে বন্ধুসকল, এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলো অসমবাসী ৰাইজে চৰকাৰী ঘৰ লাভ কৰিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।